গোৱালপাৰাৰ দহিকটা অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস বনাঞ্চল ধ্বংসৰ ফলতেই অঞ্চলটোত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ খাদাৰজান দহেলা ধাপলাং কৈমাৰী আদি অঞ্চলত বৃহৎ কৃষিভূমি নষ্ট কৰিছে হাতীৰ জাকে গেৰ ধৰা ধালি ধানৰ খেতিত বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ইফালে গোৱালপাৰাৰ লক্ষীপুৰতো বনৰীয়া হাতীৰ জাকে নিৰ্দা হৈছে অঞ্চলবাসীৰ দেওনাপাৰা লাহাপাৰা ধোকাপাৰা বান্দৰমাথা আমবাৰী আদি অঞ্চলত নিশা হলেই উপদ্ৰৱ চলাই জাক জাক বনৰীয়া হাতীয়ে হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে বন বিভাগক দাবী জনাইছে অঞ্চলবাসীয়ে অত্যাচাৰ কৰিছে স্যাৰ আবেলি হ'লে তাৰমানে ইয়াৰ পৰা নুমি আহে না তাৰমানে তাতে গৈ পেলাই না তাত ধানখিনি খেতি কৰি নষ্ট বনাই দিয়ে মোৰ 10-12 বিঘামান খেতি হৈছে ৰাতি যেতিয়া হাতীটো ওলাই আহে তেতিয়া আমি তেতিয়া গাঁৱৰ মানুহবিলাক ওলাই আহে কিছুমানৰ কামত যায় ৰাতি হয় অহাতে অলপ দেৰি হয় আপোনালোকে চেষ্টা কৰে খেদাৰ কিন্তু নোৱাৰো আৰু স্যাৰ আজি প্ৰায় 2 মাহৰ পৰা আমাৰ ইয়াত হাতীৰ তাণ্ডৱ চলাই আছে আমাৰ মোটামুটি বান্দৰমাথাত আজি এসপ্তাহ 10 দিনৰ পৰা এইটো সাইটত আহি আমাৰ এইটো দুখীয়া ৰাইজৰ আবাদ বসতি আছিলে সেইখিনি খাই মোটামুটিভাৱে শেষ কৰি আছে তাৰপিছতো পাট্টা মাটি এতিয়া চৰকাৰে কি কৰিব আমি নাজানো এই বস্তুখিনি আমাক অলপ দুখীয়া ৰাইজক সুৰক্ষা